চাওক গাদ্দাৰৰ যিটো শব্দটো ব্যৱহাৰ কৰিছে সেইটো ৰঞ্জিত দাস ডাঙৰীয়া ভালকে গম পাব নিৰ্বাচনত কেনেধৰণে তেওঁ নিৰ্বাচনৰ সমীক্ষা যেতিয়া আমাৰ যিসকল আছে নেতৃবৃন্দৰ লগত কথা পাতিলে গোটেই কথাবিলাক হয়তো বিশ্লেষণ কৰিলে সকলোখিনি কথা ওলাবগে আচলতে কংগ্ৰেছে যিটো গাদ্দাৰৰ শব্দটো কথা কৈছে সেইটো আগতে তাত আছিলে এতিয়া ইয়াত আছে সেই তেনেকুৱা ধৰণৰ কথা নহয় ইয়াতে নিৰ্বাচনটো খুব সুন্দৰভাৱে সকলোৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হলো চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰত পূৰ্ণ সম্ভাৱনা আছে 100% সম্ভাৱনা আছে আৰু নিৰ্বাচনত সদায় কিবা নহয় কিবা ক'বাত নহয় ক'বাত সৰু সুৰা এনেকুৱা ধৰণৰ থাকে যিবিলাক কথা প্ৰাৰ্থীজনেহে বিশেষকৈ গম পাব যেহেতু ৰঞ্জিত দাস ডাঙৰীয়া এজন আমাৰ শিক্ষক নেতা আমাৰ জ্যেষ্ঠ নেতা তেখেতে ভালদৰে গোটেই কথাবিলাক পুংখানুপুংখভাৱে যেহেতু তেখেতে বহু আমাৰ ৰাজ্যিক সভাপতি দায়িত্বত আছিলে দিল্লীত বা আমাৰ নেতৃবৃন্দত গোটেই কথাবিলাক আলোচনা কৰিব আলোচনা কৰিলে কথাবিলাক সঠিকভাৱে ওলাব ফেচবুকৰ পোষ্টটো লৈ পেলাই সকলোৱে আমি যদি আলোচনা আজিৰ দিনত কৰোঁ সেই আলোচনাটো ডাঙৰ হৈ গৈ থাকিব ফেচবুক এখন মুকলি বহি বা মুকলি কিতাপ য'ত সকলোৱে সকলোখিনি কথা কয় সেইকাৰণে কি কাৰণে কৈছে কেনেধৰণে কৈছে পাৰ্টিকুলাৰলি সেই কথাবিলাক তেতিয়াহে ওলাব যেতিয়া নেতৃবৃন্দৰ লগত মূল যিজন সেইজনে কথা বতৰাবিলাক পাতিব ৰঞ্জিত দাস ডাঙৰীয়াই হওক বা দিগন্ত কলিতা ডাঙৰীয়াই হওক বিশ্বজিৎ ফুকনেও লিখিছে চব বিশ্বজিৎ ফুকনেও গোটেই আমাৰ গোটেই ব্যৱস্থাটো এটা পৰিসৰৰ মাজত থাকে পৰিসৰ আৰু এইটো হ'ল একেবাৰে পুৰা ডিচিপ্লিন পাৰ্টি ইয়াত সকলোৱে সকলোখিনি কথা মুকলিকে ক'ব পৰা এটা পৰিৱেশ আছে আৰু নিৰ্বাচনৰ পিছত যদি তেনেকুৱা ধৰণৰ হয় পৰৱৰ্তী পৰ্যায়ত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় তাৰ বাবে আলোচনাবিলাক মুকলিকে হ'লে নিশ্চিতভাৱে গোটেই কথাবিলাকৰ সমাধানৰ সূত্ৰ ওলাব আপোনাক কোনোবাই আপোনাৰ সমষ্টিত চিপ্ৰাং মাৰিছিলে নাই তেনেকুৱা ধৰণৰ কথা নাই তাৰমানে ইয়াতে মানে বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰে মোৰ তাতে মই যদি কওঁ যে কোনোবা এজন মানুহ আজি 10 বছৰ আগত ভাৰতীয় জনতা পাৰ্টিত বেছি এক্টিভ আছিলে এইবাৰ নিৰ্বাচনত কম এক্টিভ হ'ল সেইটো যদি আমি বেলেগ ধৰণে চাওঁ সেইটো ভুল হ'বগে কেতিয়াবা হয় মানুহৰ এজন মানুহেতো প্ৰত্যেক 10 বছৰ 20 বছৰ 30 বছৰ একেলগে তৃণমূল পৰ্যায়ত একেলগে এক্টিভ হৈ নাথাকে কোনোবাই নহয় কোনোবাই এজনৰ জেগাত এজন গৈ পেলাই এক্টিভ হয়গে তাৰপিছত আকৌ কোনোবা এজনে তেনেকুৱা ধৰণৰ ভূমিকা লয় সেইকাৰণে এইবিলাক হ'ল এখন যেতিয়া নিৰ্বাচন 5 বছৰ মূৰে অনুষ্ঠিত হয় সংগঠন যেতিয়া হৈ গৈ থাকে বয়সৰ কথা থাকে সময়ৰ কথা থাকে মানুহৰ ব্যক্তিগত জীৱনৰ কথা থাকে সংসাৰৰ কথা থাকে সেইকাৰণে গোটেইখিনি সামৰি লৈ গোটেই বিলোচনাবিলাক চাব লাগে যে এজন মানুহ যদি 20 বছৰ আগত এক্টিভ হৈছিলে তেতিয়া তেওঁ সংসাৰ হয়তো বিভিন্ন সমস্যা নাছিলে আজিৰ দিনত তেওঁ হ'ব নোৱাৰে কাৰণ সংসাৰ তেওঁ আজি সমস্যা আছে বা সংসাৰ ডাঙৰ তেনেকুৱা বহু কথা থাকে সেইকাৰণে মই নেভাবো যে পোনছাতে এনেকুৱা ধৰণৰ মন্তব্য দিলে আমি আমাৰ দলৰ আৰু হলেও দলৰ মজিয়াত দিয়াটো উচিত বুলি ভাবো